নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 30 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। 9 দিন কষ্ট কৰক, 5 বছৰ বহি খাব পাৰিব। এটা ভোট যদি বেলেগক দিয় তহঁতক মহাপাপে চুব। জাগিৰোডত নিৰ্বাচনী প্ৰচাৰ সভাত এইদৰে মৰিগাঁৱৰ বিধায়ক এগৰাকী ৰমাকান্ত দেউৰীয়ে ডাঙৰ মন্তব্য কৰিছে। জনাইছো পৰৱৰ্তী খবৰ। নীতিশ কুমাৰৰ পদত্যাগ। ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবে বিহাৰৰ বিধান পৰিষদৰ পৰা পদত্যাগ কৰিছে নেতাগৰাকীয়ে। শীঘ্ৰেই মুখ্যমন্ত্ৰীৰ পদো ত্যাগ কৰিব নীতিশ কুমাৰে। পৰৱৰ্তী খবৰটো হৈছে অখিল গগৈয়ে কংগ্ৰেছৰ কান্ধত উঠি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে। অখিল গগৈয়ে শিৱসাগৰত কোনো কামেই কৰা নাই। কাৰাগাৰৰ পৰা ওলাবলৈহে অখিল গগৈয়ে 2021 নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। অখিল গগৈক এইবাৰ কটাক্ষ কৰিছে কুশল দুৱৰীয়ে। জনাইছো পৰৱৰ্তী খবৰ। অসমৰ আটাইতকৈ ভণ্ড 2 নম্বৰী জাতীয়তাবাদী জন হৈছে অতুল বৰা। অতুল বৰাই দিল্লীৰ ওচৰত অসমখন বিক্ৰী কৰি দিছে। অতুল বৰাৰ ভৰিৰ তলত মাটি শেষ। মিত্ৰদল বিজেপিয়ে 13টা মিয়া সমষ্টি দিলে অগপক। অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ক্ষুদ্ধাৰ সমালোচনা কৰিছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে থলুৱা মুছলমানক নহয়, এবাৰ বাংলাদেশী মুছলমানৰ ঘৰতহে চলিব বুলডোজাৰ। থমকি নৰয় এবাৰ বুলডোজাৰ। এই ঘোষণা, এই ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে থলুৱা মুছলমানক নহয়, বাংলাদেশী মুছলমানৰ ঘৰতহে চলিব বৃহৎ বুলডোজাৰ। পৰৱৰ্তী খবৰ। 4 দিনলৈ সাৱধান হওক, সতৰ্ক হৈ থাকক, কিয়নো আজিৰে পৰা 4 দিনলৈ ৰাজ্যত হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। উজনিৰ পৰা নামনিলৈ বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা। উজনিৰ পৰা নামনিলৈ সতৰ্ক হওক ৰাজ্যবাসী। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উজনিৰ পৰা নামনিলৈ ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ। আজিৰ পৰা আগন্তুক 4 দিনলৈ সতৰ্কতা জাৰি কৰিছে IMD-য়ে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতা জাৰি কৰা হৈছে। এটা বিগ ব্ৰেকিং। বিশেষ কাম নাথাকিলে নোলাব আপুনি ঘৰৰ পৰা, কিয়নো ৰাজ্যত এতিয়া বতৰে কাল ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা আছে। প্ৰচণ্ড ধুমুহা বৰষুণ, শিলাবৃষ্টি, বজ্ৰপাতে কাল ৰূপ ধাৰণ কৰিব। ইতিমধ্যে IMD-ৰ তৰফৰ পৰা আগজাননী জাৰি কৰা হৈছে। ঘণ্টাত প্ৰায় 50 কিলোমিটাৰ বেগেৰে বলিব পাৰে প্ৰচণ্ড ধুমুহা। অসমৰ 23খন জিলালৈ ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত। ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহাত বিস্তৰ ক্ষতিসাধন। ঠায়ে ঠায়ে যাতায়াত সেৱা বিচ্ছিন্ন হৈ পৰিছে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত। প্ৰকাণ্ড গছ ৰাজপথত বাগৰাৰ ফলত বিচ্ছিন্ন হৈ পৰিছে যাতায়াত সেৱা। বিদ্যুতৰ খুঁটা উভালি পৰাত ব্যাহত হৈ পৰিছে বিদ্যুৎ সেৱা। বিগ ব্ৰেকিং। ঘৰৰ টিনপাত উদুৱাই নিয়াৰ ফলত হাহাকাৰ হৈছে পৰিয়ালৰ মাজত। মুখলধাৰ বৰষুণৰ বাবে ঠায়ে ঠায়ে কৃত্ৰিম বান পৰিস্থিতি। গুৰুত্বপূৰ্ণ খবৰ। বাক্সা, বৰপেটা, ওদালগুৰি জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্তত ডাঙৰ খবৰ। ধুবুৰী, গোৱালপাৰা, দক্ষিণ শালমৰা, লগতে কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, বজালি, তামুলপুৰতো এলাৰ্ট জাৰি কৰা হৈছে। কেৱল সিমানেই নহয়, নলবাৰী, কামৰূপ, দৰং, পশ্চিম কাৰ্বি আংলং, লখিমপুৰ, শোণিতপুৰ, ধেমাজি, যোৰহাট, শ্ৰীভূমি, হাইলাকান্দিতো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। জনাইছো পৰৱৰ্তী খবৰ। প্ৰচাৰৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থীক ভয়ংকৰভাৱে আক্ৰমণ। নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। জনোৱাৰ চেষ্টা কৰিছে এটা বিশেষ খবৰ। দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। বিগ ব্ৰেকিং। দিন দুপৰতে কংগ্ৰেছ কৰ্মীক ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰচাৰৰ মাজতে এক উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। ডাঙৰ আপডেট এই মুহূৰ্তত। প্ৰচাৰৰ মাজতেই কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীক আক্ৰমণ কৰা হৈছে।
বিজেপিৰ কাৰ্যকৰ্তাৰ বিৰুদ্ধে আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত নিৰ্বাচনী প্ৰচাৰৰ মাজতে ৰাজ্যত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। দিন দুপৰতে কংগ্ৰেছ কৰ্মীৰ ওপৰত ভয়ংকৰভাৱে আক্ৰমণ কৰা হৈছে। ডাঙৰ খবৰ, নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ প্ৰচাৰৰ মাজতে এক উত্তপ্ত পৰিস্থিতি। নিৰ্বাচনী প্ৰচাৰৰ মাজতে আক্ৰমণ কৰা হৈছে। প্ৰচাৰৰ মাজতে কংগ্ৰেছ প্ৰাৰ্থী সুনীল ছেত্ৰীক আক্ৰমণ। বিজেপিৰ কাৰ্যকৰ্তাৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। আন এটা খবৰ হৈছে মাত্ৰ এটা দিন 1 এপ্ৰিলৰ পৰা সলনি হ'ব ৰাজ্যত দেশত গুগল পে, ফোন পে বা অনলাইন লেনদেনৰ নিয়ম। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছে এই মুহূৰ্তত। জিপে, ফোন পে বা অনলাইন লেনদেন কৰা সকললৈ জৰুৰী খবৰ আহি পৰিছে, কিয়নো 1 এপ্ৰিলৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নিয়ম। ব্ৰেকিং নিউজ আহি গৈছে ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনা। চাইবাৰ অপৰাধ নাইকিয়া কৰিবলৈ নতুন নিয়ম হ'ব প্ৰযোজ্য। গুৰুত্বপূৰ্ণ খবৰ, যিকোনো অনলাইন লেনদেন সম্পূৰ্ণ কৰাৰ বাবে 2FA বাধ্যতামূলক হ'ব। যিকোনো অনলাইন লেনদেন সম্পূৰ্ণ কৰাৰ বাবে 2 ফেক্টৰ অথেণ্টিকেশ্যন বাধ্যতামূলক হ'ব। এতিয়াৰে পৰা অহা 1 তাৰিখৰ পৰা কাৰ্যকৰী কৰা হ'ব এই নিয়ম। আপুনি যদি জিপে ব্যৱহাৰ কৰিছে, ফোন পে ব্যৱহাৰ কৰিছে, আপুনি 1 তাৰিখৰ পৰা সেই নিয়ম মানি চলিব লাগিব। 2টা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন লেনদেন। ব্ৰেকিং নিউজ, এটা পাছৱৰ্ড, OTP, ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ID ব্যৱহাৰ কৰিব লাগিব। অনলাইন লেনদেন কৰিলে দুবাৰকৈ ভেৰিফাই প্ৰক্ৰিয়া থাকিব। কেইবাটাও নিয়ম সালসলনি কৰা হৈছে। 2 ফেক্টৰ অথেণ্টিকেশ্যন 2FA সঠিকভাৱে কাৰ্যকৰী নহ'লে দোষাৰোপ কৰা হ'ব বেংকক। জৰুৰী খবৰ আহি পৰিছে এই মুহূৰ্তত। 1 এপ্ৰিলৰ পাছতেই 2FA কাৰ্যকৰী নহ'লে গ্ৰাহকে ধন হেৰুৱালে জগৰীয়া হ'ব। জিপে, ফোন পে বা অনলাইন লেনদেন কৰা সকললৈ অত্যন্ত জৰুৰী খবৰ। জনাইছো পৰৱৰ্তী খবৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় আজিৰে পৰা আৰম্ভ ফাষ্ট ট্ৰেক আদালতত। এটা ব্ৰেকিং নিউজ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ 6 মাহ। জুবিন গাৰ্গৰ ন্যায়ৰ অপেক্ষাত আছে অসমৰ জনতা। কেতিয়া ন্যায় পাব সিয়াৰ আমতো জুবিন গাৰ্গে। আজিৰে পৰা আৰম্ভ হৈছে ফাষ্ট ট্ৰেক আদালত। এটা ডাঙৰ আপডেট এই মুহূৰ্তত। ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ বিচাৰ। ফাষ্ট ট্ৰেক আদালতত দৈনিক গ্ৰহণ কৰা হ'ব শুনানি। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত। সত্ৰ ন্যায়াধীশ আদালতৰ 3 নম্বৰ আদালতত চলিব বিচাৰ প্ৰক্ৰিয়া। ন্যায়াধীশ নিৰ্মলা ভূঞাৰ আদালতত চলিব এই বিচাৰ প্ৰক্ৰিয়া। যিটো সময়ত ৰাজ্যৰ প্ৰতিগৰাকী জনতাই, অসমৰ প্ৰতিগৰাকী জনতাই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ হকে বাট মাতিছে, ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে, সেইটো সময়ত এটা ভাল খবৰ, কিয়নো জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। জুবিনৰ হত্যাৰ গোচৰক ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ উদ্দেশ্যে গঠন হৈছে এই ফাষ্ট ট্ৰেক আদালত। ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ফাষ্ট ট্ৰেক আদালতক লৈ আশাবাদী অসমৰ জনতা। অধিক আগ্ৰহেৰে বাট চাই আছে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ বাবে প্ৰতিগৰাকীয়ে মাত মাতিছে। জুবিন গাৰ্গৰ মৃত্যু আজি 6 মাহ হৈছে, এতিয়াও ন্যায়ৰ অপেক্ষাত প্ৰতিগৰাকী জনতা। পৰৱৰ্তী খবৰ, কংগ্ৰেছৰ দিনত অসমত অন্ধকাৰ যুগ আছিল, বিজেপিৰ দিনত অসমত উন্নয়নৰ যুগ চলিছে। কংগ্ৰেছৰ দিনত ৰাজ্যত হৈছিল অবাধ দুৰ্নীতি, লুটি পুটি খোৱাত ব্যস্ত আছিল কংগ্ৰেছ চৰকাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। মধ্যভোগীৰ দপদপনি আছিল কংগ্ৰেছৰ শাসন কালত। দৰিদ্ৰ দুখীয়া জনতা চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হৈছিল। ডাঙৰ খবৰ, দৰিদ্ৰ দুখীয়া জনতা চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব লগা হৈছিল। কংগ্ৰেছৰ শাসন কালত উন্নয়নৰ পৰা বঞ্চিত হ'ব লগা হৈছিল। কংগ্ৰেছে কেৱল মাত্ৰ ভোট বেংকৰ সৃষ্টি কৰিছিল। অসমৰ জনতাক অবৈধ অনুপ্ৰৱেশকাৰীৰ লগত থাকিব বাধ্য কৰাইছিল। কংগ্ৰেছৰ শাসন কালত অন্ধকাৰ হৈ পৰিছিল ৰাজ্য। কংগ্ৰেছৰ সেই অন্ধকাৰৰ যুগৰ পৰা অসমক উদ্ধাৰ কৰিছে বিজেপিয়ে। যোৱা 10 বছৰ অসমত হৈছে অভূতপূৰ্ব পৰিৱৰ্তন। অসমৰ সংস্কৃতিৰ পৰিচয় ৰক্ষা কৰিছে বিজেপিয়ে। এটা ব্ৰেকিং নিউজ, বিজেপিৰ শাসনত চাৰিওফালে কেৱল উন্নয়ন হৈছে।
এটকাও ঘুষ নিদিয়াকৈ চাকৰি পাইছে। এইখন চৰকাৰৰ দিনত এটকাও ঘুষ নিদিয়াকৈ চাকৰি পাইছে। আগবাঢ়িছো আজিৰ সন্ধিয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। মিয়াৰ অঞ্চলত নহয়, আমি খিলঞ্জীয়াৰ অঞ্চলতহে কাম কৰিম। মিয়াৰ বৰ অসম আমাক নালাগে, এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ এই মুহূৰ্তত। কংগ্ৰেছৰ বাবে বাংলাদেশী মিয়া অসমীয়া মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ। মিয়া থকা ঠাইলৈ বেছিকৈ যায় কংগ্ৰেছ। মিয়াৰ সৈতে লগ হৈ বৰ অসম গঢ়িব বিচাৰিছে কংগ্ৰেছে। অসমৰ জনতাই মিয়াৰ বৰ অসম নিবিচাৰে। শংকৰদেৱ মাধৱদেৱ চুকাফা লাচিততকৈ কোনো ডাঙৰ হ'ব নোৱাৰে। বিজেপিয়ে বাংলাদেশী মিয়াৰ অঞ্চলত কাম নকৰে। বিজেপিয়ে কেৱল খিলঞ্জীয়া, বিজেপিয়ে কেৱল অসমীয়া মানুহৰ অঞ্চলতহে কাম কৰিব। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। তেওঁ কৈছে যে বিজেপিয়ে কেৱল মাত্ৰ খিলঞ্জীয়া, কেৱল মাত্ৰ অসমীয়া মানুহৰ অঞ্চলতহে কাম কৰিব। বিজেপি চৰকাৰে কেৱল নিজৰ মানুহৰ বাবে কাম কৰিব। কংগ্ৰেছক থকা সৰকা কৰিছে এইদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে কংগ্ৰেছৰ বাবে বাংলাদেশী মিয়া অসমীয়া মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ। কংগ্ৰেছৰ বাবে বাংলাদেশী মিয়া অসমীয়া মানুহতকৈ বেছি গুৰুত্বপূৰ্ণ। মিয়া থকা ঠাইলৈ বেছিকৈ যায় কংগ্ৰেছ। মিয়াৰ সৈতে লগ হৈ বৰ অসম গঢ়িব বিচাৰিছে কংগ্ৰেছে। অসমৰ জনতাই মিয়াৰ বৰ অসম নিবিচাৰে। লগতে জনাই আছো আন এটা পলিটিকেল ডাঙৰ খবৰ। নিৰ্বাচনৰ পূৰ্বে ৰিজাল্ট দি দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনী ফলাফলৰ ইংগিত দিছে কোনে কিমানখন আসন লাভ কৰিব 26ৰ ৰণত। এই মুহূৰ্তত বিগ ব্ৰেকিং। বিজেপি মিত্ৰজোঁটে পাব 90খনতকৈ অধিক আসন। গুৰুত্বপূৰ্ণ পলিটিকেল আপডেট। কংগ্ৰেছে পাব 15ৰ পৰা 17খন আসন। মুহূৰ্তত আগতীয়াকৈ ফলাফলৰ ৰিজাল্টৰ ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। AIUDF লাভ কৰিব 5ৰ পৰা 6খন আসন। ৰাইজৰ দলে 1খন আসন পাব আৰু অজাপই 0। অসম গণ পৰিষদে 0 পাব। মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। উজনি অসমত খতম হৈ যাব কংগ্ৰেছ। কংগ্ৰেছে সৰ্বকালৰ অভিলেখ ভংগ কৰিব এইবাৰ। বাংলাদেশী মিয়ায়ো কংগ্ৰেছক ভোট দিব ভয় খায় এতিয়া। নিৰ্বাচনৰ পূৰ্বে ৰিজাল্ট দিছে, নিৰ্বাচনী ৰিজাল্ট প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পূৰ্বে ৰিজাল্টৰ ইংগিত দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰটো হৈছে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নহয়, ক্লিন চিট দিছে পাকিস্তানী মিডিয়াই। এটা ডাঙৰ খবৰ। গৌৰৱ গগৈক ক্লিন চিট দিছে পাকিস্তানী মিডিয়াই। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট নহয়। গৌৰৱ গগৈৰ পত্নীও পাকিস্তানী এজেণ্ট নহয়। পাকিস্তানৰ মিডিয়াই দিছে এইবাৰ ক্লিন চিট। পাকিস্তানৰ সংবাদ মাধ্যম অফকৰ্ড ডিজিটেলত গৌৰৱ গগৈৰ চৰ্চা। দ্য ব্ৰেকিং নিউজ। গৌৰৱ গগৈ ক্লিন চিট দিছে পাকিস্তানী মিডিয়াই। গৌৰৱ গগৈ হেনো পাকিস্তানী এজেণ্ট নহয়। গৌৰৱ গগৈৰ পত্নীও পাকিস্তানী এজেণ্ট নহয়। জনাইছো আন এটা পলিটিকেল খবৰ। মুছলমানক সেৱা কৰাৰ পিছতো মুছলমানে বিজেপিক ভোট নিদিয়ে। মুছলমানক সেৱা কৰাৰ পাছতো মুছলমানে বিজেপিক ভোট নিদিয়ে কোনে মন্তব্য কৰিছে জনাইছো। বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত মুছলমানক সেৱা কৰাৰ পাছতো ভোট নিদিয়ে। মুছলমানে কেৱল মাত্ৰ ধৰ্মৰ কথাই চিন্তা কৰে। মুছলমানে কেতিয়াও গণতন্ত্ৰৰ কথা চিন্তা নকৰে। PM আৰু CM মন্ত্ৰ দিয়া বাবেহে প্ৰচাৰ চলাবলৈ আহিছো। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ বাবেহে সংখ্যালঘুৰ এলেকালৈ আহিছো। যদিহে মুছলমানে এইবাৰ ভোট নিদিয়ে তেন্তে আকৌ কেতিয়াও নাহো। ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি দি বিস্ফোৰক মন্তব্য কৰিছে শিলাদিত্যদেৱে। মুছলমানক সেৱা কৰাৰ পাছতো ভোট নিদিয়ে বুলি তেওঁ মন্তব্য কৰিছে। মুছলমানে কেৱল মাত্ৰ ধৰ্মৰ কথাইহে চিন্তা কৰে। মুছলমানে কেতিয়াও গণতন্ত্ৰৰ কথা চিন্তা নকৰে বুলি তেওঁ মন্তব্য কৰিছে শিলাদিত্যদেৱে। পৰৱৰ্তী খবৰটো হৈছে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিস্থিতি দিনক দিনে অধিক অৱনতি ঘটিছে। সোমবাৰে পুৱা কুৱেইটৰ বিদ্যুৎ আৰু পানী পৰিশোধন প্লাণ্টত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত এজন ভাৰতীয় শ্ৰমিক নিহত হৈছে।
ইয়াৰ লগে লগে পশ্চিম এছিয়াত সংঘাত আৰম্ভ হোৱাৰ পাছৰে পৰা মুঠ কমেও 8 গৰাকী ভাৰতীয়ৰ মৃত্যু হৈছে। কুৱেইটৰ বিদ্যুৎ আৰু জল মন্ত্ৰালয়ে ইয়াৰ এক্স হেণ্ডেলত কয় যে এই আক্ৰমণত প্ৰকল্পটোৰ এটা সেৱা ভৱন ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। কুৱেইট চৰকাৰে ইয়াক জঘন্য ইৰাণী আগ্ৰাসন বুলি গৰিহণা দিছে। তৎক্ষণাত জৰুৰীকালীন উদ্ধাৰকাৰী দল আৰু কাৰিকৰী দলক ঘটনাস্থলীলৈ প্ৰেৰণ কৰি বিদ্যুৎ আৰু পানী যোগান পুনৰ সুচল কৰা হয়। ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে সংযুক্ত আৰব আমিৰশ্বাহীৰ আবু ধাবিত বেলিষ্টিক ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰাৰ সময়তে ধ্বংসাৱশেষ পৰি এজন ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে। শুকুৰবাৰে ভাৰত চৰকাৰে ঘোষণা কৰে যে যুদ্ধত এতিয়ালৈকে 7জন ভাৰতীয় নিহত হৈছে আৰু এজন নিৰুদ্দেশ হৈছে। সোমবাৰৰ এই ঘটনাৰ পিছতে মৃত্যু হোৱা লোকৰ সংখ্যা 8 গৰাকীলৈ বৃদ্ধি পাইছে। আল জাজিৰাৰ তথ্য অনুসৰি সোমবাৰে পুৱা কেৱল কুৱেইটতে নহয়, বাহৰেইন, সংযুক্ত আৰব আমিৰশ্বাহী আৰু চৌদি আৰবতো বিমান আক্ৰমণৰ চাইৰেন শুনিবলৈ পোৱা গৈছে। নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে বাহৰেইনৰ বাসিন্দাসকলে তীব্ৰ বিস্ফোৰণৰ শব্দ কৰিছিল, যিটো মূলতঃ ক্ষেপণাস্ত্ৰ প্ৰতিহত কৰাৰ ফলত হৈছিল। ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পাছতে আৰম্ভ হৈছিল 5 সপ্তাহজোৰা যুদ্ধ। এই প্ৰতিশোধ হিচাপে ইৰাণে মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশৰ আমেৰিকাৰ ঘাটি আৰু আন্তঃগাঁথনি ড্ৰোন মিছাইল আক্ৰমণ চলাইছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আলোচনাৰ কথা কৈছে যদিও যুদ্ধ বন্ধ কৰাৰ কোনো ইংগিত দিয়া নাই। যোৱা সপ্তাহতেই ডনাল্ড ট্ৰাম্পে ইৰাণৰ শক্তি প্ৰকল্পসমূহৰ ওপৰত আক্ৰমণ 10 দিনৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল, যদিও ইৰাণে সকীয়াই দিছে যে যদি আক্ৰমণ কৰা হয় তেন্তে উপসাগৰীয় দেশসমূহৰ শক্তিৰ আন্তঃগাঁথনি ধ্বংস কৰিব। ইৰাণে বৰ্তমান বিশ্বৰ গুৰুত্বপূৰ্ণ জলপথ হৰমুজ প্ৰণালী কাৰ্যকৰীভাৱে বন্ধ কৰি দিছে। ইয়াৰ ফলত বিশ্বজুৰি তেলৰ মূল্য বৃদ্ধি আৰু বিশ্ব অৰ্থনীতিত অস্থিৰতাৰ সৃষ্টি হৈছে।